নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজৰ ষ্টুডিঅ'ত মই মুকেবুল হুছেইন ঢেকীয়াখোৱাৰ চেপাজান চাহ বাগিচাত এটিকলি দুটিপাত আঁচনিৰ চেক বিতৰণ অনুষ্ঠান সম্পন্ন নিউজৰ এক বিশেষ প্ৰতিবেদন অসমৰ 200 বছৰীয়া ঐতিহ্য বহন কৰা অসম গৌৰৱ অসমৰ চাহ উদ্যোগৰ সৈতে জড়িত প্ৰতিগৰাকী খিলঞ্জীয়াই চাহ উদ্যোগলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতি হিচাপে অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা এটি কলি দুটিপাত আঁচনিৰ এককালীন বিত্তীয় সাহায্যৰ চেক তিয়ক সমষ্টিৰ অন্যান্য চাহ বাগিচাৰ লগতেই আজি ঢেকীয়াখোৱা চাপাজান চাহ বাগিচাত বিতৰণ কৰা হয়। এই লৈ আয়োজিত সভাত অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ তথা জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰে বিশেষকৈ চাহ শ্ৰমিকসকলৰ কল্যাণৰ অৰ্থে লোৱা এই আঁচনিৰ লগতেই জুমুৰ বিনন দিয়া ভূমি পট্টা প্ৰদান আদিৰ সন্দৰ্ভত ভাষণ আগবঢ়াই অনাগত দিনটো এইদৰেই এইসকল খিলঞ্জীয়াৰ পক্ষত চৰকাৰে বিভিন্ন জনকল্যাণমূলক কাম কাজ অব্যাহত ৰাখিব বুলি মন্তব্য কৰে। উক্ত সভাত বিজেপি তিয়ক মণ্ডলৰ সভানেত্ৰী মনমি তামুলী, সম্পাদক অভিজাত বৰুৱা, চাপাজান বাগিচাৰ স্বত্বাধিকাৰ দেৱজিৎ খাউন, তিয়ক সমজিলাৰ সহকাৰী আয়ুক্ত সুজাকত বৰুৱাৰ লগতে বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকি চৰকাৰৰ এনে পদক্ষেপক আদৰণি জনায়। এইটো আচলতে নিৰ্বাচন অৰিয়েণ্টেড বস্তু নহয়, নিৰ্বাচন প্ৰতিনিধি অতি নহয়, কিন্তু এইটো মই কৈছোঁৱেই যে আজি যোৱা বছৰৰ পৰাই 2025 চনৰ পৰাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই প্ৰচেষ্টা চলাইছে। চাহ উদ্যোগে 2025 চনত 200 বছৰ পূৰ্ণ কৰিলে আৰু সেইকাৰণে তাৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ আঁচনি লৈছে আৰু আমাৰ আঁচনিবিলাক আচলতে এখন চৰকাৰৰ এক নিৰন্তৰ আৰু অনবৰত প্ৰক্ৰিয়া, এইটো অব্যাহত থাকিব আৰু স্বাভাৱিকতে খিলঞ্জীয়া মানুহৰ কাৰণে এইখন চৰকাৰে কাম কৰিছে। খিলঞ্জীয়া মানুহ ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষতে আছে। আমি ইতিমধ্যে দেখিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই 200 বছৰীয়া অসমৰ চাহ উদ্যোগৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিক কেনেদৰে লাভান্বিত কৰিব পাৰি তাৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে। ঝুমুৰৰ জৰিয়তে এই জনগোষ্ঠীটোক সমগ্ৰ বিশ্বৰ বুকুত চিনাকি কৰাই দিয়াৰ এক প্ৰয়াস কৰিলে। তাৰপিছত আমাৰ মাটিহীন এই চাহ শ্ৰমিকসকলৰ বাবে মাটিৰ পটাৰ ব্যৱস্থা কৰিলে আৰু শেষত এই মুখ্যমন্ত্ৰীৰ যি এটিকলি দুটিপাত আঁচনি তাৰ জৰিয়তে ইয়াৰ লগত জড়িত চাহ শ্ৰমিক কৰ্মচাৰী সেই সকলোকে এনেদৰে সামৰি লৈছে। 5,000কৈ এককালীন এটা সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে যাতে তেওঁলোকে জীৱন ধাৰণৰ মান ইয়াৰ জৰিয়তে উন্নতি কৰিব পাৰে। প্ৰধান কথাটো হ'ল যে 5,000 টকাটো বহুত ডাঙৰ বস্তু নহয়, কিন্তু ইয়াৰ এই উদ্যোগটোৰ প্ৰতি ইয়াৰ লগত জড়িত চাহ শ্ৰমিক কৰ্মচাৰীসকলৰ প্ৰতি এক চৰকাৰখনৰ প্ৰতি থকা এক সদিচ্ছাৰ ভাৱ। আৰু আজি আমি ইতিমধ্যে আপোনালোকে জানে যে 25 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰাৰ পিছত আমি কালিৰে পৰা তিয়ক বিধানসভা সমষ্টিত যিহেতু চৰকাৰৰ ফালৰ পৰা অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ হিচাপে মোক দায়িত্ব দিছে, গতিকে আমি আমাৰ সতীৰ্থসকল আৰু চৰকাৰী বিষয়াসকলৰ লগত কালিৰ পৰা আমি তিয়ক সমষ্টি বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন চাহ বাগিচাত এই কাৰ্যসূচী পালন কৰিছোঁ। তিয়কৰ পৰা বিৰাজ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও 24/7।